ধান বান্ধিব আহিছোঁ। এয়া বান্ধি আছোঁ আৰু বান্ধি প্ৰায় একদাকটো বান্ধিলোঁ। বান্ধি আৰু নেক্সটটো এতিয়া বান্ধিম। আজি বান্ধি শেষ কৰিব পাৰিম নে মানে আজি শেষ হ'ব লাগে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। নহ'লেতো টাইমেই নাপাওঁ। আমিতো ভিডিঅ' বনাবলৈ সময়ে নোপোৱা হৈ গৈছে। এনেকুৱাকৈ মানে জোৰত লাগিব লগা হৈছে, মানে বৰষুণ আহোঁ বুলি কোৱাৰ কাৰণে আহিবলৈ ধৰিছিলে। তাৰমানে এতিয়াতো বৰষুণটো মানে বতৰটো অলপ ভাল হৈছে, সেইকাৰণে লাহে লাহে কৰিছোঁ। কিন্তু আজি শেষ হ'ব বান্ধি, কঢ়িয়াই কালিলৈ শেষ হ'ব আৰু আমাৰ টাইমে নাই। আমিতো ভিডিঅ' বনাবলৈ সময় নাইকিয়া হৈ আছিলে ইমান দিনে। এইকেইটা এতিয়ালৈকে 12 ভাৰ বান্ধিলোঁ, ৰাতিপুৱাৰ পৰা বান্ধি আছোঁ দেই। এতিয়া কঢ়িয়াবলৈ আছে। কঢ়িয়াই মেলি শেষ হোৱাৰ পাছত আৰু অকণমান আৰাম পাম আৰু আমি এই আৰাম পোৱাৰ পাছতহে আচলতে ভিডিঅ'টো বনাব পাৰিম আৰু নহ'লেতো আমিতো ভিডিঅ' বনাবলৈ আৰু সময়ে নোপোৱা হৈ গৈছে। লাহে লাহে কৰিবলৈও মানে বতৰটো বেয়াৰ কাৰণে অলপ জল্দি কৰিলোঁ। সেইকেইদিন একদম মানে সময় নোপোৱাৰ নিচিনা পূৰা লাগিলোঁ। ওপৰত এতিয়ালৈকে দাৱনীয়ে অহা নাই, মই অকলে আছোঁ। মানে মই একদম আজি ৰাতিপুৱা আহিছোঁ। দাৱনী নহাৰ আগতে মই আহি একদম বান্ধি মেলি ঠিক কৰোঁ বুলি ভাবিছোঁ। সেইকাৰণে সোনকালে আহিলোঁ। একদম মৰ্ণিং মানে প্ৰায় 7টামান বজাত আহিছোঁ। এনে দাৱনীবিলাকটোতো আপোনাৰ 8টামান বজাত আহিবহে চাগে, ওলাবহে চাগে। আৰু মই দাৱনী নোহোৱাৰ আগতে বান্ধি চেছ কৰিম বুলি ভাবিছোঁ, কিন্তু কি হয় নাজানো। এতিয়ালৈকে কৰিব পৰা নাই। গতিকে যিমান পাৰোঁ চেষ্টা কৰিম। আৰু ইফালে দাৱনীটো অহাৰ পাছত আকৌ ঘৰত মোৰ বেটিক মানে ৰখীয়া মানুহ নহ'ব, সেইকাৰণে মই দাৱনী নহাৰ আগতে মানে এইকেইটা বান্ধি মেলি চেছ কৰিম বুলি ভাবিছোঁ। আৰু যিমান পাৰোঁ আৰু নোৱাৰিলেতো আৰু 8টা বজাত দাৱনীকেইটাই যাব, বেটি অকলে থাকিব নোৱাৰে, ঘৰত মানুহ নাই। সেইকাৰণে মানে আকৌ সোনকালে যাব লাগিব আৰু বান্ধিব নোৱাৰিলোঁ। আজিতো থাকি যাব, কিন্তু আজি যেনে তেনে হ'লেও খতম কৰিম বুলি ভাবিছোঁ দেই। গাইছ আপোনালোকে ভিডিঅ'টো কিন্তু এই চেকতে অকণমান সেইকাৰণে বনাই দিলোঁ আৰু আজি শেষ হ'বও পাৰে বুলি, নহ'লে পথাৰততো ভিডিঅ' বনাবলৈ নাপামেই চাগে। সেইকাৰণে আৰু বেটিটো নথকাহেঁতেন মই অলপ দাৱনীকেইটাৰ লগতে সমানে বান্ধি শেষ কৰি দিব পাৰিলোঁহেঁতেন আৰামত। এতিয়া বেটি ঘৰত থাকে আৰু স্কুলটো এইকেইদিন বন্ধ বাৰু। এই 2-3 দিন বন্ধ থাকিলে, সেইকাৰণে মানে 2-3 দিনত বন্ধ থাকিলেও আকৌ নিজে এজন লগত থাকিব লাগে নহয়। সেইকাৰণে আৰু মই আহিব নোৱাৰা হওঁ। মৰ্ণিং টাইমটোত বান্ধিব লগা হয় আৰু দাৱনী নহাৰ আগলৈকে মই বান্ধো, যিমান পাৰে আৰু বান্ধো। সেইকাৰণে সময় নোপোৱা হৈছে। কালিৰ পৰা আকৌ স্কুল খুলিবই, গতিকে কঢ়িয়াম কেনেকৈ, কি হ'ব কি নাজানো আৰু যেনেকৈ হ'লেও কঢ়িয়াই মেলি এইটো ধানটোতো বছৰেকত মানে খেতিটোতো আৰু চপাবই লাগিব। আমি খেতিয়ক মানুহ আৰু যেনেকৈ হ'লেও চপাম আৰু ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব।